নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল সাহাব ডিগেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বৰ্তমান সময়ত আমি যোনে ফেচবুক ব্যৱহাৰ কৰোঁ, তো কাৰো ফেচবুক খোল খোৱা নাই। আপোনালোকে ইয়াক লৈ পেলাই চিন্তিত হৈছে নিশ্চয়। তো মোৰো ফেচবুক একাউণ্ট খোল খোৱা নাই। আনকি ভাৰতবৰ্ষৰ কোনো মানুহৰে ফেচবুক একাউণ্ট বৰ্তমান সময়ত খুলিব পৰা নাই। তো কিবা প্ৰব্লেম দেখাই আছে আৰু এই প্ৰব্লেম লৈ ভয় কৰিবলগীয়া একো নাই। এইটো ফেচবুক কোম্পানীৰ ফালৰ পৰা নতুন কিবা আপডেট কৰিছে তেওঁলোকে, যাৰ কাৰণে এই প্ৰব্লেমটো সকলোৰে ফেচবুক একাউণ্টত দেখা দিছে। কিন্তু অলপ সময় বা কালি ৰাতিপুৱালৈকে এইখিনি ঠিক হৈ যাব আৰু আমি সকলোৱে ভয় খাই গৈছোঁ যে কোনোবাই হেকাৰে আমাৰ ফেচবুক একাউণ্টটো হেক কৰি পেলালে নেকি। কিন্তু তেনেকুৱা নহয়, এইটো ভয় কৰিবলগীয়া একো নাই। কোনো হেকাৰে আমাৰ ফেচবুক হেক কৰিব পৰা নাই। আনকি পাছৱৰ্ড পাছৱৰ্ড দিয়াৰ পিছত আমি ফেচবুক একাউণ্টটো খুলিব পৰা নাই। তাৰ মানে ইয়াত টেকনিক্যাল ইস্যু হৈ আছে, ডাঙৰ ইস্যু, যাৰ কাৰণে এই প্ৰব্লেমটো সকলোৰে মোবাইলত দেখা দিছে আৰু ভয় কৰিবলগীয়া নাই একো। মই আগতেও কৈছোঁ, তো ভয় নকৰিব, কোনো হেকাৰে কৰা কাম নহয় এইটো, ফেচবুক কোম্পানীৰ ফালৰ পৰা কৰিছে। খুব কম সময়ৰ ভিতৰত আপোনালোকে সকলোৱে নিজৰ ফেচবুক একাউণ্ট খুলিব পাৰিব। চ' যিমানখিনি মই গম পাইছোঁ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ। তো ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় আই অসম, শুভৰাত্ৰি।